নমস্কাৰ মোৰ প্ৰাঞ্জনা আছাম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আপোনালোকক দেখাবলৈ ওলাইছোঁ এটা বাও কচুৰ ধুনীয়া ৰেচিপি সেই এইফালে মই বাৰীৰ পৰা কেইডালমান কাটি আনি ল'লোঁ আৰু কাটি আনি এতিয়া বনাবৰ কাৰণে ৰেডি কৰিবলৈ লোৱাৰ আগতে অকণমান নিজকে সাজি কাচি লওঁ মানে টি চাৰ্টটো ঠিক কৰি লৈছোঁ আৰু চুলি তুলি ঠিক কৰি লওঁ যিহে গৰম পৰিছে গেছৰ ওচৰত বনাই থাকিব লাগিবতো জুইৰ তাপত সেইটো কাৰণে অকণমান ঠিক ঠাক কৰি লৈছোঁ এনেও ঘামি জামি অৱস্থা এনেকৈ হ'মেই আৰু এইফালে এতিয়া কাটিবলৈ ৰেডি কৰিছোঁ বাও কচুৰ এইবিলাক চুচবিলাক গুচাই লৈছোঁ নহ'লে বৰ বেয়াকৈ খজুৱাব আৰু পিছে আপোনালোকে বাও কচু বুলি কয়নে দহি কচু বুলি কয়নে বেলেগ কি কিবা নাম আছে নেকি আপোনালোকৰ ঘৰৰ ফালে জনাবচোন দেই কমেণ্টত আমাৰ ঘৰৰ ফালে বাৰু বাও কচু বুলিও কওঁ দহি কচু বুলিও কওঁ এতিয়া এইফালে দেখিছিলে মই ভালকৈ কাটি লৈছোঁ আৰু কাটি মেলি ধুনীয়াকৈ বনাম আৰু আপোনালোকক দেখাই যাম কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু ভিডিঅ'টোত মৰম দিব বুলি আশা থাকিল এতিয়া হৈছেগে আৰু বেছি নবনাওঁ অকণমানেই বনাম খাবলৈ বা ভাল হয়নে নহয় কেনেকুৱা বা হয় আজি প্ৰথমবাৰ বনাম বাৰু আগতেতো মাৰ হাতেৰেহে খাওঁ এয়া দেখিলেনে ভালকৈ ধুই পখালি লৈ লৈছোঁ আৰু এতিয়া ওপৰত নিমখ হালধি অকণমান দি দিম আৰু এইফালে বাটিত দেখিছেনে জালুক অকণমান দিছোঁ আৰু নহৰু জলকীয়া গোটা ধনিয়া জিৰা আৰু এইফালে পিঁয়াজ নহৰু ডালচেনি আৰু এইফালে আছে বিলাহী এটা মানে পুৰি পেলাই মিক্সিত খুন্দি লৈছিলোঁ আৰু এইফালে চয়াবিন মটৰ আলু সেয়া বইল কৰি লোৱা হৈছে আৰু এইখিনি এতিয়া মিক্সিত পিচি ল'ম জালুক কেইটামানহে দিছোঁ দেই যিহে গৰম পৰিছে এনেই অকণমান টেষ্টটো ভাল হ'বৰ কাৰণে দি লৈছোঁ আৰু এইফালে মিক্সিত খুন্দি হৈ গ'ল এতিয়া বাটিটো তুলিয়াই লৈছোঁ এয়া মোৰ পিছে চামুচে নহ'লে পিছত হাতেৰে কাম চলাই দিওঁ এনেকুৱা বাৰু কাৰ হয় আপোনালোকৰ হয়নে বাৰু মোৰ সদায় এনেকুৱাই হয় মানে চামুচে নহ'লে লাষ্টত হাতেৰে কাম চলাই দিওঁ আৰু এইটো যে দেখিছে এই খুন্দনাটো মায়ে মহোৎসৱৰ পৰা আনিছে খুন্দিবলৈ ভালেই বাৰু কিন্তু এটা প্ৰব্লেম আছে বস্তুবিলাক উফৰি ফুৰি যায় সেয়া দেখিছেনে উফৰি ফুৰি গ'লেই নহয় তথাপিও খুন্দি আছোঁ এনেকৈ ধৰি ল'ব লাগে আৰু এইফালে নহৰুখিনি খুন্দি লৈছোঁ এতিয়া গেছটো জ্বলাই লাহেকৈ কেৰাহীখন পাতি দিছোঁ তাতে এতিয়া গৰম তেলটো গৰম হ'বলৈ দিম আৰু এইটো যে তেলৰ বটলটো দেখিছে এইটো আজি অপেনিং কৰিছোঁ আৰু এইফালে নহৰু দি দিছোঁ অকণমান ফুটু হৈছে এতিয়া মছলাখিনি দি দিলোঁ মানে অকণমান তাত পানীটো অকণমান বেছি হ'ল কাৰণে পানীটো অকণমান শুকাবলৈ দিছোঁ আৰু পানী আমাৰ শুকাই গ'ল এতিয়া বিলাহীখন দি দিছোঁ এতিয়া মিক্স কৰি অকণমান টাইম ভাজি ল'ম ইয়াতে নিমখ হালধি অকণমানো দি দিম বাৰু বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ গৰমো পৰিছে বিশেষকৈ আৰু গৰমত ইমান মছলা খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল নহয় হয়নে বাৰু সেইকাৰণে তেনে চিম্পলকৈ বনাইছোঁ দেখিছে আপোনালোকে বেলেগ একো তেনেকৈ ব্যৱহাৰ কৰাই নাই আৰু এতিয়া ফ্ৰাই কৰি হৈ গ'ল বাটিটোত থৈ লৈছোঁ এতিয়া আৰু অকণমান তেল দি পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম পিঁয়াজখিনি ফ্ৰাই কৰি হৈয়ে গৈছে এতিয়া আৰু অলপ তেল এতিয়া কিন্তু তেলটো অলপ সৰহকৈ দিব লাগিব দেই কাৰণ কচুখিনি বনাব লাগিব নহয় কচুখিনি ভালকৈ সিজিবও লাগিব নহ'লে কচুৱে আকৌ খজুৱাব নহয় তেজপাত দুটামান দি দিছোঁ আৰু আজি মানে কচুৰ ৰেচিপি যিটো বনাইছোঁ মাংসৰ ষ্টাইলত বনাইছোঁ গোন্ধ একদম মাংসৰ নিচিনা হ'ব লাগিব কিন্তু সেইটো হিচাপতে বনাইছোঁ এতিয়া কচুখিনি অলপ টাইম ফ্ৰাই কৰি ল'ম আৰু এতিয়া আগতীয়াকৈ যে বইল কৰি লৈছিলোঁ এইখিনি ওপৰতে দি দিছোঁ চয়াবিন আলু এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি ফ্ৰাই কৰি লৈছোঁ চব মিক্স হৈ গৈছে কচুৰ বাও আলু মটৰ চয়াবিন চব মিক্স কৰি ভাজি লৈছোঁ আৰু এতিয়া ওপৰতে পিঁয়াজখিনি যিখিনি ভাজি লৈছিলোঁ সেইখিনিও দি দিছোঁ
চব মিক্স কৰি আৰু ভাজি থাকিব লাগে আৰু এতিয়া ভাজি থাকক এতিয়া ওপৰতে আকৌ এই খুন্দি লৈ যে ভাজি লৈছিলোঁ মছলাখিনি সেইখিনিও দি দিছোঁ দেখিলেনে আকৌ হাত লাগিয়ে গ'ল মোৰ আপোনালোকে ঘিণ নকৰিব আকৌ হাত লগোৱা দেখি মোৰ এইটো আহিয়ে যায় এতিয়া আলুখিনি অকণমান ভাঙি দিছোঁ মানে আলুটো ভাঙি দিলে খাবলৈ অলপ ভাল হয় আৰু আপোনালোকে নিদিবও পাৰে নিজৰ ইচ্ছা যদি আপোনালোকে আলু তেনেকৈ গোটা গোটাকৈ ৰাখিব বিচাৰে তেনেকৈও ৰাখিব পাৰে নিজৰ কথা আৰু এতিয়া যেতিয়া ফ্ৰাই কৰি হৈ গৈছে এতিয়া ওপৰত গৰম পানীকণ দি দিছোঁ দেখিলেনে মাংসৰ নিচিনাকৈ বনাইছোঁ মাত্ৰ ইয়াত যেনিবা মিট মছলা চিকেন মছলা সেইবিলাক ইউজ কৰা নাই আৰু ওপৰে খুন্দি লোৱা ডালচেনি অকণমান দি দিছোঁ আৰু তাৰপিছত ঢাকনাটো মাৰি দিলোঁ আৰু ইফালে সিজে মানে ইফালে দেখিছেনে মই ঘামিবলৈ আৰম্ভ কৰি গ'লোঁ তথাপিও কিন্তু বনাই আছোঁ আৰু বনাই যাম আৰু এইফালে সিজে মানে এইয়া কচু আৰু অকণমান কাটি থৈছিলোঁ এইফালে এতিয়া চাটনি বনাম কচু এইফালে নহৰু জলকীয়া আৰু আদা দিছোঁ চাটনি অকণমান বনাম আৰু ভাতৰ লগত চাটনি অকণ হ'লে ভালো লাগে দিয়কচোন এতিয়া মিক্সিটোত খুন্দি অকণমান পানী নিদিব কিন্তু দেই আপোনালোকে মই পানী ব্যৱহাৰ নাই কৰা আৰু নিমখ অকণ দি পেলাই এতিয়া খুন্দি ল'ম সেয়া খুন্দি হৈ গ'ল আৰু ওপৰতে খালি নেমু অকণমান চেপি দিব যেনেকৈ মই চেপি দিছোঁ নহ'লে কিন্তু খজুৱাব দেই চামুচখনে অকণমান লৰাই দিছোঁ আৰু ইফালে এয়া সিজিছে দেখিছেনে কেনেকৈ উতলি আছে খাওঁ খাওঁ লাগিছেনে নাই মোৰতো খাওঁ খাওঁ লাগিলেই দেখিয়ে এতিয়া হৈ গৈছে এতিয়া আজিৰ ভাত সাজ ৰেডি কৰোঁ আৰু এইফালে গৰমে গৰমে বাকি দিছোঁ আৰু ধোঁৱা ওলাই আছে দেখিছে আৰু এইফালে কচুৰ চাটনি ছাইডত নেমু অকণো দি দিছোঁ এতিয়া এই হৈ গ'ল আমাৰ আজিৰ দুপৰীয়া ভাত সাজ কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু এতিয়া দুপৰীয়া ভাত সাজ যেতিয়া আপোনালোকক দেখালোঁ এতিয়া ভাত সাজৰ এটা ফিডবেক ল'বলৈ আমাৰ ঘৰৰ মহান এজন ব্যক্তিৰ ওচৰলৈ গৈ আছোঁ তেখেতে জনাব ফিডবেকটো দিব কেনেকুৱা হৈছে কচু মইতো নাজানোৱেই তেখেতে জনালে গম পাম এয়া ভাতৰ থালি আৰু কচুটো আপুনি টেষ্ট কৰিছেনে টেষ্ট কৰি কওকচোন কেনেকুৱা হৈছে পাৰিছোনে বনাব আকৌ মোৰ হাতত খাবলৈ এনেকৈ মন আছেনে বাৰু ঠিক আছে তো দেখিলে দেই দেউতাৰ পৰা ফিডবেক পায়ে গ'লোঁ ভাল হৈছে বুলি কৈছে তাৰমানে ভালেই হৈছে আৰু বেয়ানো কি হ'ব মই বনাইছোঁতো বাৰু ধেমালি কৰিছোঁ ইফালে দেখিছেনে ইমান ৰ'দ দি আছে তেনেকেই বনালোঁ আৰু বাৰু যি নহওক ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই